মৰাহাটৰ ৰাঙলীৰ চকলিয়াত নিৰ্মম হত্যাকাণ্ড। স্বামীয়ে লাঠিৰে মৰিয়াই হত্যা কৰিলে পত্নীক। বাগিচাৰ নলাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ। ঘটনা সংঘটিত কৰিয়েই পলায়ন অভিযুক্ত স্বামী প্ৰকাশ চেত্ৰীৰ। পিছত মৰাণহাট আৰক্ষীয়ে আটক কৰে অভিযুক্ত প্ৰকাশ চেত্ৰীক। স্বামী স্ত্ৰীৰ কাজিয়াৰ পৰিণতিত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। মৃত মহিলাগৰাকীৰ নাম জোনালী মোদী। পুনৰ জনাইছো, মৰাণহাটৰ ৰাঙলীৰ চকলিয়ালত নিৰ্মম হত্যাকাণ্ড। স্বামীয়ে লাঠিৰে মৰিয়াই হত্যা কৰিলে পত্নীক। বাগিচাৰ নলাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ। ঘটনা সংঘটিত কৰিয়েই পলায়ন অভিযুক্ত স্বামী প্ৰকাশ চেত্ৰীৰ। পিছত মৰাণহাট আৰক্ষীয়ে আটক কৰে অভিযুক্ত প্ৰকাশ চেত্ৰীক। স্বামী স্ত্ৰীৰ কাজিয়াৰ পৰিণতিত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। মৃত মহিলাগৰাকীৰ নাম জোনালী মোদী। মই ৰাতিপুৱাই সৰু ল'ৰাটোৱে মোৰ ওচৰলৈ আহি পেলাই মোক ক'লে, মালিক বোলে আমাৰ মাক দেউতাই মাৰি পেলাই নলাত পেলাই দিলে, তেনেকে বুলি ক'লে। তেতিয়া মই আমাৰ ঘৰৰ মানুহখিনি লৈ আৰু কাম কৰা মানুহ আছিলে, সিহঁতকো লগতে লৈ পেলাই মই গৈ চালোগৈ, মানুহগৰাকী নলাত পৰি আছে। তেতিয়া মই লগালগ আহি পেলাই আমাৰ গাঁওবুঢ়াক খবৰ দিলোঁ। তাৰপৰা ওচৰ চুবুৰীয়া মানুহখিনিক খবৰ দিলোঁ। আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীকো মই জনালোঁ কথাষাৰ, সকলো ৰাইজক জনালোঁ। জনোৱাৰ পাছত ৰাইজেও গৈ চালেগৈ। চাই পেলাই তাৰপৰা পুলিচ প্ৰশাসনলৈ ফোন কৰিলে। তেওঁবিলাকে আহি পেলাই এতিয়া ইনকুৱাৰী কৰি আছে। কেতিয়া পাইছিলে? প্ৰায় 2 মাহমান 2.5 মাহমান হৈছে। কাম কৰা সূত্ৰে আহিছিলে। ল'ৰাজনৰ ঘৰ তিনিচুকীয়া বামলাইনত বুলি কৈছে। আৰু তেখেতে বিয়া পাতিছিলে হেঙিজান তেলবাৰী লাইনৰ পৰা। আৰু মোক তেখেতৰ ল'ৰাজনৰ ভিনীয়েকে মোক আনি দিছিলে মানুহহাল।